বন্দিত শিল্পী ভূপেন হাজৰিকাৰ ৯২ সংখ্যক উপজা দিন। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ। ৰাজ্যজুৰি মহান শিল্পীগৰাকীক স্মৰণ। মোৰ গীতৰ হেজাৰ শ্ৰোতা জন্মস্থান শদিয়াৰ দৃশ্য এয়া। সুধাকণ্ঠক স্মৰণ শদিয়াবাসীৰ। চপাখোৱাৰ ৰুক্মিণী উদ্যানত ভূপেন হাজৰিকাৰ আৱক্ষয় মূৰ্তিত বন্তি প্ৰজ্বলন মাইলাপ্ৰণ অনুৰাগীৰ। জন্মতিথিত উপস্থিত থকা আমি ইয়াত সকলো ব্যক্তিকে শ্ৰদ্ধা জনাইছোঁ। আজি এই তিথিটো আমি শদিয়াৰ ৰুক্মিণী উদ্যানত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উদ্যোগ হৈছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শদিয়া শাখাই, এটা সহযোগ কৰিছে আমাৰ শদিয়াবাসী ৰাইজে। মই এটি যাযাবৰ, মই এটি যাযাবৰ। নাৰায়ণপুৰতো যাযাবৰী শিল্পীলৈ উপজা দিনত শ্ৰদ্ধাঞ্জলি। মই এটি যাযাবৰ, মই এটি যাযাবৰ। বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মদিন উদযাপন। ভূপেন্দাৰ চিৰযুগমীয়া গীতেৰে মুখৰিত চৌদিশ। ইপিনে উষা নগৰী তেজপুৰৰ সৈতে ভূপেন্দাৰ আছিল নিবিড় সম্পৰ্ক। তেজপুৰতো ভূপেন হাজৰিকা কলাভূমিত বিশ্ববৰেণ্য শিল্পীগৰাকীক স্মৰণ। জন্ম দিৱস আৰু মৃত্যু দিৱস আমি উদযাপন কৰোঁ। আজি উপজা দিন। এই দিনটোত আমি আনুষ্ঠানিক কোনো কাৰ্যসূচী নাৰাখিলেও ইয়াতে স্বতঃস্ফূৰ্তভাৱে বহু সংখ্যক ৰাইজৰ সমাগম হয়। দিনটো জোৰা কাৰ্যসূচীৰে তেখেতৰ প্ৰতি স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইপিনে সুধাকণ্ঠক স্মৰণ কৰি মুম্বাইতো আয়োজন সমন্বয় দিৱস। নবী মুম্বাইৰ অসম ভৱনত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু অসম এছ'চিয়েশ্যনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠক স্মৰণ। আমাৰ বাবে এটা অত্যন্ত সৌভাগ্যৰ দিন যে সমন্বয় দিৱস ভূপেন হাজৰিকা ট্ৰাষ্ট তথা অসম এছ'চিয়েশ্যন মুম্বাই মিলি পেলাই যুটীয়াভাৱে ইয়াত পাতিছে। আৰু আমি অসম চৰকাৰৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাব বিচাৰিছোঁ। আৰু এই অসম ভৱন য'ত ভূপেনদা আহি বহু সময় কটাইছিলেহি, আৰু মুম্বাই মহানগৰীখন যিখন অসমৰ পিছত ভূপেনদাৰ এখন দ্বিতীয় ঘৰ হিচাপে আছিলে। অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। ভূপেন্দাৰ গীতেৰে অনন্য পৰিৱেশ মুম্বাইত। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ সুধাকণ্ঠক। বিশ্ব বন্দিত শিল্পী ভূপেন্দাক শ্ৰদ্ধা নিবেদিলে হাজাৰ শ্ৰোতাই। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।